বোৱাৰী, বিয়নীয়ে গাটো ভাল পাইছেনে? যদি ভালদৰে ভাল পোৱা নাই তেনেহ'লে তুমি আৰু কেইদিনমান থাকি আহিব পাৰিলা হয় দেখোন। মানুহজনীক ভালদৰে সুস্থ কৰি থৈ অহা হয়, চিন্তাটো অকণমান কমি থাকিল হয়। মই ইয়াত চম্ভালিব পাৰিলোঁ হয় নহয়। মা গাটো এতিয়া বহুত ভাল মা, আগতকৈ বহুত ভাল পাইছে, সেইকাৰণেতো আহিছোঁ। অকল সেইখন ঘৰত থাকিলেইতো নহ'ব, এইখন ঘৰৰ প্ৰতিও মোৰ কিছুমান দায়িত্ব আছে। এইখন ঘৰৰ দায়িত্ববোৰ পালন নকৰাকৈ মই সেইখন ঘৰৰ কাৰণে মৰি থাকিলে হ'ব জানো? এইটো তোমাৰ ভুল ধাৰণা বোৱাৰী। সেই মাইকী বাপেকে হ'লে তোমাক জন্ম দিছে, সেইহাল মাইকী বাপেকিক বেমাৰে আজাৰে চোৱাটো, আলপৈচান ধৰাটো তোমাৰ দায়িত্ব। তুমিতো এনেই য'তে ত'তে গৈ টাইম পাছ কৰি ঘূৰি ফুৰা নাই নহয়, এইখন ঘৰৰ কাম বনৰ পৰা পলাই ফুৰা নাই নহয়। তুমি তোমাৰ মা দেউতাৰ কিবা এটা অসুবিধাতহে তাত আছাগৈ, সেইটো কথা মই বুজি পাওঁ। তুমি সেইটো ভুল ধাৰণা একেবাৰে মনৰ পৰা আঁতৰ কৰি দিয়া। তেওঁলোকৰ যেতিয়াই বেয়া সময় আহিব তুমি তেতিয়াই তেওঁলোকৰ লগত থাকিবগৈ লাগিব। আৰু এটা কথা মনত ৰাখিবা বোৱাৰী, তোমাৰ মা দেউতাই হওক বা বেলেগ কোনোবাই হওক, মানুহৰ সদায় বেয়া সময়ত লগত থাকিবা। ভাল সময়ততো বহুত মানুহেই লগত থাকে, কিন্তু বেয়া সময়ত সহায় কৰা, লগত থকা মানুহ কাকোৱেই নাপায়। সেইকাৰণে তুমি যিমান পাৰা মানুহৰ বেয়া সময়ত মানুহৰ লগত থাকিবলৈ চেষ্টা কৰিবা। হয় দিয়ক মা, আপুনি একেবাৰে সঁচা কথা কৈছে। মানুহৰ সদায় বিপদতহে লগত থাকিব লাগে। কথাতে কথা এষাৰ আছে নহয়, বিপদৰ বন্ধুহে আচল বন্ধু। বাইদেউ ভালে আছে? ককাইদেউহঁতৰ ভালনে? ভাল ভাল, বহুত ভাল। আমাৰ খবৰ বেয়া হ'বনে আৰু? আমাৰ দেখোন একোৰে অভাৱ নাই। কি দুখত আমাৰ খবৰ বেয়া হ'ব কচোন? তোমালোকৰ দৰে যদি আমাৰ ধন টকা পইচা অভাৱ হ'ল হয়, ঘৰত যদি এজনী কলি বোৱাৰী থাকিল হয়, তেতিয়া হয়তো খবৰ খাতি কেতিয়াবা বেয়া হ'ল হয়। কিন্তু এতিয়া আৰু কেলে বেয়া হ'ব? বেয়া হোৱা কাৰণেই নাই। অঁ ভাল যদি ভালেই দিয়ক। বাৰু বৰ্ণালী, তুমি মোক এটা কথা কোৱাচোন, তোমালোকে বোৱাৰীজনীক একো খাবলৈ নিদিয়া নেকি? খোৱা বোৱাত অকণমান কৃপণালী কৰা চাগে ন? চোৱাচোন কিমান দিনক দিনে ক্ষীণাই গৈছে আৰু মুখৰ উজ্জ্বলতাবোৰ ইমান কমি গৈছে। প্ৰথম আহোঁতে মুখৰ উজ্জ্বলতাটো অকণমান দেখিছিলোঁ, কিন্তু এতিয়া দেখোন দিনক দিনে আৰু বেছিহে কলিমলি হৈ গৈ আছে। সেনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? ইমান বেয়া দেখে। মা আপুনি একো বুজি নাপায় এইবোৰ কথা। নতুন নতুনকৈ যেতিয়া বিয়া হৈ আহে তেতিয়া মেকআপ চেকআপ অকণমান কৰি থাকে ন, সেইকাৰণে কলিমলিটো ধৰিবলৈ পৰা নাযায় আৰু। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে আচল ৰূপটো ওলাবই ন। মোৰ বোৱাৰীজনীক চোৱাচোন কিমান ধুনীয়া দেখে, মুখৰ কিমান ধুনীয়া উজ্জ্বলতা, মিছ ইণ্ডিয়াই পাত্তা নাপাব। চুমি ভালে আছা? ভাল ভাল, মোৰ খবৰনো কেলে বেয়া হ'ব? ইমান ধুনীয়া এখন শহুৰ ঘৰ পাইছোঁ, ইমান মৰম কৰা এজনী শাহুমা পাইছোঁ। খবৰ যদি বেয়া হয় তেনেহ'লে তোমালোকৰ দৰে মানুহৰহে খবৰ বেয়া হ'ব। মইতো একেবাৰে বগাই জেগাই ফিটফাট হৈ আছোঁ, তুমিহে আকৌ লে লে চেপেটা হৈ গৈ আছা। মুখৰ ৰংবোৰো কমি কমি গৈছে। চুমি মাজনী ধেমালি কৰা এটা অভ্যাস আছে চাগে ন, সেইকাৰণে ধেমালি কৰিছা। ঠিক আছে বৰমা, আপুনি বহকচোন। চুমি তুমি বহা, মই চাহ অকণ বনাই আনো। ৰ'বাচোন ৰ'বা, কথা এটা কওঁ। চাহকাপ যদি বনাব গৈছা তেনেহ'লে অকণমান ভালদৰে বনাই আনিবা, ৰংটোৰ প্ৰতি লক্ষ্য ৰাখিবা। তুমি ক'লা হ'লা বুলি, তুমি ক'লা বস্তু ভাল পালা বুলি আমি কিন্তু ক'লা বস্তু ভাল নাপাওঁ। চাহকাপ যাতে তলত চাহপাত পৰি থাকিলেও ধৰিব পৰা হৈ থাকে ৰংটো। ক'লা চাহ কিন্তু আমি নাখাওঁ। তোমাৰ মুখৰ বৰ্ণৰ দৰে বনাই নানিবা, বুজিছা? নহয় বাইদেউ, আপুনি ভুল বুজিছে। মোৰ বোৱাৰীজনী বহুত জ্ঞানী, তাই বহুত কথা বুজি পায়। আপুনি যেনেকৈ কৈছে তাই আপোনাৰ কাৰণে চাহকাপ তেনেকৈ বনাই আনিব চাবচোন। মোৰ বোৱাৰীজনী দেখিবলৈ অকণমান কলিমলি হ'ব পাৰে, কিন্তু তাই বহুত কাম জানে, বহুত কথা বুজি পায়। হ'ব দিয়ক খুৰী, আপোনাৰ বোৱাৰীজনী ইমান গুণ গাব নালাগে। আপোনাৰ বোৱাৰীজনী কিমান চালাক, কিমান কথা বুজি পায় সেইবোৰ আমি ভালদৰে গম পাইছোঁ। ইমান দুৰ্বল মানুহ এজনী কিবা সুস্থ মগজু থাকিব পাৰে নেকি? তাই যেনেকৈ দেখাত দুৰ্বল, ঠিক তেনেকৈ তাই মগজুটো দুৰ্বল চাগে। চুমি মাজনী, তুমি সেইবোৰ একো চিন্তা নকৰিবা। তোমালোকৰ যদি সন্দেহ আছে তেনেহ'লে বোৱাৰীৰ লগত ময়ো যাওঁ চাহ বনাবলৈ। তোমালোকে কথা পাতা। বাইদেউ বহক, দুইজনীয়ে কথা পাতি থাকক, আমি চাহ আনোগৈ। অঁ বৰ্ণালী, তুমি একেবাৰে ভাল কথাই কৈছা। যোৱা তুমি অকণমান লাগি দিয়াগৈ। তাই যেনেকৈ মানুহজনী লেতেৰা, ঠিক তেনেকৈ চাহকাপো লেতেৰা কৰি লৈ আহিব। আমি হ'লে লেতেৰা বস্তু নাখাম দেই। আপুনি একো চিন্তা নকৰিব বাইদেউ, মই আছোঁ নহয়। সেই মানুহবোৰ কেলে আহে বাৰু আমাৰ ঘৰলৈ? আমাৰ জীৱনত সুখী শান্তিয়ে থকা জীৱনটোত বিষ ঢালিবলৈকে আহে এইবোৰ মানুহ। মই কলি হ'লো, তাতে তেওঁলোকৰ কি হ'ল বা? বোৱাৰী দেৱ নাপায় নহয়, কি কৰিছা এইবোৰ তুমি? মা মই কলি হোৱাটো মোৰ ভুল নেকি? মানুহবোৰে মোৰ মুখৰ আগতে সেনেকৈ অপমান কৰিবলৈ, সেনেকৈ লাজ দিবলৈ কোনো বেয়া নাপায়নে? কওক দিয়া বোৱাৰী, সেইবোৰ কথা জানো তুমি ধৰিব লাগে? সেইবোৰ তেনেকুৱা মানসিকতাৰ মানুহ। সেইবোৰ মানুহৰ কথা শুনি তুমি চকু পানী উলিয়াইছা। দেৱ মই তোমাক বেয়া পাইছোঁ। মই দেখোন আজিলৈকে তোমাক একোৱেই কোৱা নাই সেইবোৰৰ বিষয়ে। মই কিবা কৈছোঁ নে বাবাই কিবা কৈছে নে তোমাক শহুৰ দেউতাই কিবা কৈছে? আমি ঘৰৰ মানুহকেইটাই, নিজৰ মানুহকেইটাই যদি তোমাক একো নকওঁ, তুমি আকৌ লোকৰ কথা শুনি কেনে কান্দিবা কোৱাচোন? তেনেকুৱা মানুহবোৰ আহিব, আমাক দুখ দিব আৰু সিহঁতে ফূৰ্তিত ধুনীয়াকৈ গুচি যাব।
সিহঁতে মানুহৰ মনত দুখ দি বহুত ফূৰ্তি পায় বুজিছা। সিহঁতৰ দৰে আকৌ আমাৰ মানসিকতা নহয় নহয়। সিহঁতৰ কথাবোৰ এখন কাণে সোমোৱাই এখন কাণে উলিয়াই দিবা। ইমান গুৰুত্ব দিব নালাগে সিহঁতৰ কথাবোৰ। যি কয় কৈ থাকক। আজি যদি বাইদেউ আৰু বোৱাৰী নহয় বেলেগ কোনোবাই তোমাক এনেকৈ কোৱা হয়, মই যে ঘৰৰ পৰা উঠাই পঠালো হয়। কিন্তু এতিয়া পৰিয়ালৰে মানুহ, এওঁ ককায়েকৰ ঘৈণীয়েক। আমি যদি এতিয়া তেওঁলোকক কিবা এষাৰ ঘপকৈ কওঁ, সিহঁতে আকৌ বেয়া পাব নহয়। আনকি এওঁ শুনিলেও মনত দুখ পাব। সেইকাৰণে একো ক'ব নোৱাৰো। সেইবোৰ কথা ধৰিব নালাগে। আহা, ধুনীয়াকৈ চাহ পানীখিনি দি সিহঁতক বিদায় দিওঁগৈ আহা। তুমি কিন্তু এনেকৈ লোকৰ কথা শুনি কান্দা গোটা কৰিলে মই বৰ বেয়া পাম, কৈ দিছোঁ। মই আজিলৈকে তোমাক একো এটা দুখ দি পোৱা নাই। তুমি আকৌ লোকৰ কথা দুখ পাবা কেলেহে? থোৱা থোৱা, আহা পাকঘৰলৈ যাওঁ। পুতুককৈ চাহ পানী একাপ দি পঠাই দিওঁ। সিহঁতবোৰ থাকিব নালাগে আমাৰ ঘৰত। এনে দুখ দিবলৈহে আহে মানুহবোৰ। মা গৈছোঁ বলক। আপোনাৰ দৰে যদি সকলোৰে মানসিকতাবোৰ হ'ল হয়, সেইখন পৃথিৱীত কোনো বোৱাৰীয়ে দুখত থাকিব লগা নহ'ল হয়। যেনেকৈ সকলো শাহু একেই নহয়, সকলো শাহু ভাল নহয়, ঠিক তেনেকৈ সকলো বোৱাৰীও একে নহয়, সকলো বোৱাৰীও ভাল নহয়। তুমি কেনেকুৱা আমি জানো নহয়। লোকৰ কথা শুনি মন বেয়া নকৰিবা। হয় দিয়ক মা, তেওঁলোকে আপোনাক নিচা দেখাবলৈ যত্ন কৰিছে। সেইবোৰ মই বৰ বেয়া পাওঁ। যি কয় কৈ থাকক। সেইবোৰ কথাত গুৰুত্ব নিদিলেই হ'ল। আমি আমাৰ কাম কৰি জীৱনটো আগুৱাই নি থাকিব লাগে। আমি সেইটোৱে জানো। মা, আপুনি ঠিকেই কৈছে। খাওক বাইদেউ, চাহ খাওক। চুমি, খোৱা চাহ। ইমান সময় লাগিছে চাহকাপ বনাওঁতে। মই আকৌ ভাবিছিলোঁ তোমাৰ বোৱাৰীজনীয়ে চাহকাপ উতলাই তাইৰ ৰংটোৰ দৰে কোলাই কৰি পেলালে নেকি। মা, আপুনি একেবাৰে ঠিক কথাই কৈছে। ময়ো তেনেকৈ ভাবি আছিলোঁ। তাই চাগে চাহকাপ উতলাই পূৰা নিয়াই তাই নিজৰ ৰংটোৰ দৰে বনাই আনিব। তোমালোকে আকৌ বেয়া নাপাবা দেই। আমি ধেমালিহে কৰিছোঁ। আমাৰ আকৌ বোৱাৰীয়ে সেনেকৈ ধেমালি ধুমলা কৰি থাকি ভাল পায়। আপুনি কি কথা কয়নো মা? তাইও বোৱাৰী, ময়ো বোৱাৰী। একেটা পৰিয়ালৰে আমি দুজনী বোৱাৰী। দুজনীৰ মাজত সেনেকৈতো ধেমালি ধুমলা কৰিবই লাগিব। সেইবোৰ চলি যায় আৰু। বৰমা, চুমিয়ে ঠিক কথাই কৈছে। সেনেওনো মই কি কৈছোঁ, কিছুমান মানুহৰ সেনেকৈ কথা কোৱা অভ্যাসেই থাকে আৰু। তুমি মোৰ বোৱাৰীজনীক কিবা কৈছা নেকি? বাইদেউ, বাদ দিয়ক এইবোৰ। দুইজনী আমাৰ একেটা পৰিয়ালৰ বোৱাৰী। একেই। মই যেনেকৈ মোৰ বোৱাৰীজনীক ভাবোঁ, আপোনাৰ বোৱাৰীজনীকো মই তেনেকৈ ভাবোঁ। সিহঁতৰ এইবোৰ সৰু সৰু কথা ধৰিব নালাগে নহয়। বাদ দিয়ক। বৰ্ণালী, তোমাৰ বোৱাৰীজনীৰ লগত মোৰ বোৱাৰীজনীক কম্পেয়াৰ নকৰিবা। যদি কৰিবলৈ মন কৈছে তেনেহ'লে কোনোবা চিনেমাৰ হিৰ'ইনৰ লগত কম্পেয়াৰ কৰিবা, বুজিছা? আৰু তোমাৰ বোৱাৰীজনীক যদি তুলনা কৰা তেনেহ'লে সেই কলিমলি যে কাউৰীজনী তাইৰ লগত কৰিবা। তেনেকুৱা কথা নহয় বাইদেউ। মোৰ বোৱাৰীজনীও বহুত ভাল। দেখাত অকণমান ৰংটো কম হ'ব পাৰে, কিন্তু তাইৰ অন্তৰখনো ভাল আৰু কামে বনেও বহুত ভাল। মোৰ মতে তাইৰ মাক দেউতাক আৰু তাইৰ ঘৰখনে তাইক বহুত ভাল সংস্কাৰত ডাঙৰ দীঘল কৰিছে। খুৰী, আপুনি তাৰমানে কি ক'ব বিচাৰিছে? মই কিবা সংস্কাৰী নহয় নেকি? মোৰ গাত সংস্কাৰী গুণ নাই নেকি? নহয় মাজনী, তুমি ভুল বুজিছা। মই কোৱাৰ উদ্দেশ্যটো সেইটো নহয়। কি নহয় বৰ্ণালী? মই তোমালোকৰ ঘৰলৈ বোৱাৰীজনীক লৈ আহিছোঁ, সেই খুৰাকৰ ঘৰলৈ এবাৰ ফুৰাবলৈ লৈ যাওঁ বুলি, আৰু তোমালোকে আমাক অপমান কৰিছা। বৰমা, আপুনি ভুল বুজিছে। মায়ে কথাখিনি একেবাৰে বেয়া উদ্দেশ্য লৈ কোৱা নাই। তুমিতো মনে মনেই থাকা। বোৱাৰী হৈছা যেতিয়া আৰু বোৱাৰীৰ দৰে থাকিবা। শাহুৰ মাজত কথা ক'বলৈ নাহিবা। মা, আপুনিওনো কাক কৈছে কথাবোৰ? সেইজনী কলিৰ মূৰত জানো সেইখিনি জ্ঞান আছে? চাওক বাইদেউ, আপুনি আপোনাৰ বোৱাৰীজনীক আগতীয়াকৈ কৈ দিয়ক মোৰ বোৱাৰীজনীৰ লগত অকণমান সা সন্মান ৰাখি কথা ক'বলৈ। তাইক এনেকৈ বাৰে বাৰে প্ৰতিটো কথাতে অপমান কৰি নাথাকিবলৈ কৈ দিয়ক। এইটো কথাত আকৌ তোমালোকে বেয়া পাবলগীয়া কি কথা আছে? মইতো তোমালোকক আগতীয়াকৈ কৈছোঁ, মোৰ বোৱাৰীজনীয়ে হাঁহি ফূৰ্তি ধেমালি ধুমলা কৰি থাকি ভাল পায়। তাই সেইবোৰ ধেমালিহে কৰি আছে। আৰু তুমিতো জানাই মোৰ বোৱাৰীজনী কিমান ডাঙৰ পৰিয়ালৰ পৰা বিয়া হৈ আহিছে, আৰু লগত কিমানবিলাক যৌতুক লৈ আহিছে। গোটেই ঘৰখন ভৰাই পেলাইছে মোৰ বোৱাৰীজনীয়ে। ইমানবোৰ সা সম্পত্তি লৈ আমাৰ ঘৰলৈ আহিছে। সিমান ধুনীয়া বোৱাৰীজনীক মই কেনেকৈ কিবা এটা বেয়াকৈ ক'ব পাৰোঁ? মই কোৱাটো দূৰৰে কথা, কাকো একো এষাৰ ক'বলৈ নিদিওঁ। বাৰু তোমালোকৰ বোৱাৰীজনীৰ কথা কোৱাচোন। তোমালোকৰ বোৱাৰীজনীয়ে সা সম্পত্তি কি আনিছেনো? যৌতুকৰ নামত কিবা আনিছেনে নাই? আপুনিতো জানেই বাইদেউ, মোৰ ল'ৰাটোৱে এইবোৰ যৌতুক লোৱা আৰু দিয়া কামটো একেবাৰে বেয়া পায়, আৰু ঠিক তেনেদৰে আমিও বেয়া পাওঁ। সেইকাৰণে বোৱাৰীৰ ঘৰৰ পৰা যৌতুকৰ নামত 1 টকাও লোৱা নাই বা এটা বস্তুও দাবী কৰি লোৱা নাই। খুৰী, সেইটো আপুনি কি কথা কৈছে? আপোনাৰ ল'ৰাটোৱে এই কলিমলি ছোৱালীজনীক 1 টকাও যৌতুক নোলোৱাকৈ বিয়া কৰাই আনিছে। আপোনালোকৰ ইয়াৰ দেখোন অকণো জ্ঞানে নাই। ইমান বুৰ্বক থাকেনে আজিৰ দুনিয়াত? এনেকুৱা কলিমলিক বিয়া কৰালে কিমান টকা যৌতুক লয় মানুহে, আৰু ই 1 টকাও নোলোৱাকৈ বিয়া কৰাই আনিছে। প্লিজ চুমি, তুমি মনে মনে থাকা। তুমি মোৰ মানুহটোৰ বিষয়ে বেয়াকৈ এষাৰো নক'বা কিন্তু। কিয়? মোৰ বোৱাৰীজনীয়েনো কি বেয়া কথাটো কৈছে? মোৰ বোৱাৰীজনীয়ে কিমানবোৰ যৌতুক আনিছে জানা তুমি? মোৰ গোটেই ঘৰখন ভৰাই থৈছে। মই গণিবলৈ নোৱাৰোঁ। ৱাশ্বিং মেচিন, ফ্ৰিজ, AC আৰু সৰু সৰু সামগ্ৰীবোৰ আছেই। সেইবোৰনো কি কথা আৰু মা? সেইবোৰতো মোৰ মা দেউতাহঁতে মোক গিফ্ট দিছে।
যিহেতুকে মই তেওঁলোকৰ এজনীয়ে মাত্ৰ ছোৱালী। সেইকাৰণে মই মোৰ বোৱাৰীজনীক মূৰত তুলি ৰাখোঁ, একো টোপ পৰিবলৈকে নিদিওঁ। বহুত ভাল বাইদেউ, বহুত ভাল। আপোনালোকৰ ঘৰত ইমান ভাল, ইমান সংস্কাৰী গুণী জ্ঞানী বোৱাৰী এজনী আহিল। ভালেই লাগিছে দিয়ক কথাবোৰ শুনি। সেইটো বাৰু ঠিকেই আছে, কিন্তু তোমালোকৰ ইয়ালৈহে মোৰ বেয়া লাগিছে। এই কলিমলি ছোৱালীজনীক বিয়া কৰাইছে, তাকো একো এটা যৌতুকো লোৱা নাই। মোৰ কিবা কথাটো হজম হোৱা নাই অ'। বাইদেউ, আমি আমাৰ জীৱনত আমি বহুত সুখত আছোঁ। আমাৰ কাৰণে বোৱাৰীজনীতকৈ আৰু ডাঙৰ একো সা সম্পত্তিয়ে হ'ব নোৱাৰে। দিয়া, যি কৰিলা আৰু। আচলতে তোমালোকৰ দৰে আজিকালি ইমান বুৰ্বক মানুহ দেখিবলৈকে পোৱা নাযায়। বাদ দিয়ক মা, এওঁলোকক কথা কৈ একো লাভ নাই। এওঁলোকৰ যেতিয়া টকা পইচাৰ অভাৱ হ'ব তেতিয়া এনেই গম পাব। হ'ব দিয়া বৰ্ণালী, আমি এতিয়া গৈ থাকোঁ আৰু। বোৱাৰীজনীৰ দেউতাকে এটা ডাঙৰ মস্ত টিভি পঠাইছে বোলে, টিভিটো ফিটিং কৰোঁগৈ ঘৰত গৈ। বাৰু খুৰী, আপোনালোকৰ ঘৰত টিভি এটাও নাই নেকি? কি যে কথা সোধা আৰু বোৱাৰী, সিহঁতৰ ঘৰতনো ক'ৰ পৰা টিভি এটা পাবা? সিহঁতৰ ঘৰত আত্মসন্মানহে পাবা, বুজিছা? তাৰ বাহিৰে একো নোপোৱা। যৌতুকটো সিহঁতে ল'বলৈ নিবিচাৰে, সেইকাৰণে এনেকুৱা গতি হৈ আছে আজিলৈকে। ব'লক মা, সোনকালে ঘৰলৈ যাওঁগৈ ব'লক। এনেও এইটো ঘৰত মোৰ কিবা উশাহটো ছুটি হৈ আহিছে। দিয়া বৰ্ণালী, আমি গৈ থাকোঁ তেনেহ'লে। ঠিক আছে বাইদেউ। দেখিলেনে মা, দেখিলে? এই মানুহবোৰে কিমান অহংকাৰী ভাৱত কথাবোৰ কৈ থৈ গ'ল, আমাক কিমান ডাউন দি থৈ গ'ল। সেনেকৈ ক'ব নাপায় মাজনী, ওপৰত এজন আছে নহয়, তেওঁ সকলোৰে হিচাপ কৰি থাকে। আমাৰ খালি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিবা, ভগৱানে যেন আমাক কেতিয়াও বেমাৰ আজাৰ নিদিয়ক, কেতিয়াও দুখ নিদিয়ক। এই সংসাৰখন যেনেকৈ হাঁহি ফূৰ্তিৰে চলি গৈ আছে, ঠিক তেনেকৈ যেন চলি গৈ থাকক। আমাৰ কেৱল সেইটোহে প্ৰাৰ্থনা কৰিবা। অঁ মা। বৰ্ণালী, মোক বচোৱা। বৰমা, কি হ'ল আপোনাৰ? আপুনি এনেকৈ কান্দি কেলৈ আহিছে? কি হৈছে বাইদেউ, কি হৈছে আপোনাৰ? কিনো ক'ম আৰু, মোৰ জীৱনটো একেবাৰে নৰক হৈ গ'ল। মোৰ বোৱাৰীজনীয়ে মোক বহুত অত্যাচাৰ কৰে। গোটেই ঘৰৰ কাম বনবোৰ মোক কৰিবলৈ দিয়ে, আৰু টাইমতে যদি মই নচলোঁ তেনেহ'লে ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি কয়। এতিয়া মোক বোৱাৰীজনীয়ে মাত্ৰ এদিনৰ সময় দিছে। এদিনৰ ভিতৰত যদি মই মোৰ নিজৰ ঠিকনা বিচাৰি নলওঁ তেনেহ'লে মোক ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিব বোলে। তোমালোকৰ বাহিৰেনো মোৰ আৰু আপোন বুলিবলৈ কোন আছে? সেইকাৰণে মই তোমালোকৰ ঘৰলৈ আহিছোঁ। মোক থাকিবলৈ অকণমান ঠাই দিয়া, মোক আশ্ৰয় দিয়া। কি চুমি আপোনাৰ লগত এনেকুৱা কৰিছে? ইমান অত্যাচাৰী নে তাইক আপুনি কেলে একো নকয়? অঁ বাইদেউ, আপুনি আপোনাৰ বোৱাৰীজনীক বুজাওক আকৌ, ক'লেকে তাই নিশ্চয় বুজি পাব। নাই বৰ্ণালী, তাইক মই বহুত বুজালোঁ, কিন্তু তাই বুজি নাপায়। তাইক যদি কিবা এটা কওঁ, তাই খালি মোক এটাই দম দি থাকে, মই বহুত যৌতুক আনিছোঁ, যদি মই যাওঁগৈ তেনেহ'লে গোটেই ঘৰ খালী কৰি গোটেই যৌতুক লৈ গুচি যাম। ঘৰৰ একো এখন কাম নকৰে, কিবা এখন কাম কৰিলে কেৱল যৌতুকৰ দম দি থাকে। সেইকাৰণে মই তাইক একোৱেই নকৰোঁ, সকলো কাম মই নিজেই কৰোঁ। কিন্তু এতিয়া কথাবোৰ ইমান দূৰ পালেগৈ যেন বোৱাৰীয়ে মোক গাত হাত তোলে আৰু ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি ধমকি দিছে। ঘৰৰ পৰা বাহিৰ হৈ যাবলৈ কৈ আছে, ঘৰ খালী কৰিবলৈ কৈ আছে। মই যদি তাকেই নকৰোঁ তেনেহ'লে মোক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ। বাইদেউ, আপোনাৰ ল'ৰাটোৱে বোৱাৰীজনীক একো নকয়নে? সিনো কি ক'ব, সিটো একেবাৰে ঘৈণীয়েকৰ তলতীয়া হৈ গ'ল। সেইকাৰণে বাইদেউ, মই আপোনালোকক সেইকাৰণে কৈছিলোঁ সেইবোৰ যৌতুক ল'ব নালাগে। এতিয়া দেখিছেনে তাৰ পৰিণতি কি হৈছে? তুমি একেবাৰে ঠিক কথাই কৈছা বৰ্ণালী। আজি যদি মই যৌতুকৰ লোভত নপৰিলোঁ হয়, মোৰ এনেকুৱা দশা কেতিয়াও নহ'ল হয়। যৌতুক লোৱা আৰু দিয়া একেবাৰে বহুত ডাঙৰ ভুল, সেইবোৰ পাপ বুলিয়ে ক'ব পাৰি। বৰমা, আপুনি কথাবোৰ বুজি পাইছে, সেইটো কথাত মোৰ ভাল লাগিছে। কিন্তু আপোনাৰ বোৱাৰীজনীয়ে আপোনাৰ লগত যি কৰিছে সেইবোৰ একেবাৰে ভাল কাম কৰা নাই। আনকি আপোনাৰ গাত হাত তুলিছে, ঘৰৰ পৰা বাহিৰ কৰি দিছে, য'ত নেকি সেইখন ঘৰ আগতে আপোনাৰ আছিল। তাই কি বুলি ভাবিছে? ন্যায় দিয়া মানুহ নোহোৱা হৈ গ'ল বুলি ভাবিছে নেকি? ব'লক, আপুনি আমাৰ লগত পুলিচ ষ্টেচনলৈ ব'লক। পুলিচৰ আগত সকলো কথা কওঁগৈ। পুলিচৰ দুপিটন যেতিয়া পৰি যাব তেতিয়া এনেই তাই ঠিক হৈ যাব। তুমি বহুত ভাল বৰ্ণালী, তোমাৰ বোৱাৰীজনী সঁচাকৈ বহুত ভাল। মই বহুত বেয়া ভালে কৈছিলোঁ তোমাক, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত অহংকাৰ দেখাইছিলোঁ, তোমাক মই হাঁহিছিলোঁ, তোমাৰ মনত দুখ দিছিলোঁ, আৰু তাৰ ফলে ভগৱানে মোক আজি দিছে চাগে। মোক ক্ষমা কৰি দিবা। একো নাই বৰমা, সেইবোৰ কথা মই একেবাৰে ধৰি থকা নাই। কিন্তু এটা কথা, আপোনালোকে কথা কওঁতে অকণমান গম ল'ব। মানে আপোনাৰ কথাষাৰে যদি সেই বেলেগ মানুহজনৰ অন্তৰত দুখ দিয়ে নহয়, ভগৱানে সেই বিচাৰ কৰিবই, আৰু কাৰোবাৰ মুখৰ ৰঙক লৈ বৰণক লৈ কেতিয়াও হাঁহিব নাপায়। সেইবোৰ হ'ব বাৰু, ব'লক বাইদেউ, আমি এতিয়া পুলিচৰ ওচৰলৈ যাওঁ। আপোনাৰ বোৱাৰীজনীক শিক্ষা এটা দিবই লাগিব।
বৰ্ণালী ব'লা